নমস্কাৰ ছাৰ বাইদেউসকল সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ মই ৰাহুলকে আন্তৰিকভাৱে স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল আপোনালোকে দেখিব পাইছে যে ৰণোজ পেগু ডাঙৰীয়াই অকণমান আগতে অৰ্থাৎ আজি হ'ল জানুৱাৰী মাহৰ 23 হয়। চ' আজি তেখেতে ফেচবুক টুইট যোগে জনাইছে যে ফেচবুক আৰু এক্স যোগে জনাইছে আজি পোষ্ট কৰিছিলে। তেখেতে ইয়াত স্পষ্টভাৱে উল্লেখ কৰিছে যে যি DEE আণ্ডাৰত 4,500 পদ আছিলে LP আৰু UP পদৰ বাবে যি ভেৰিফিকেশ্যন লিষ্ট ইতিমধ্যে PWD কিছুমানৰ হৈ গৈছে ভেৰিফিকেশ্যন, আৰু এই যি বাকী জেনেৰেল যিটো ভেৰিফিকেশ্যন সেইটো আৰম্ভ হ'ব কেই তাৰিখ হ'ব 28 জানুৱাৰীৰ পৰা হ'ব। 28 জানুৱাৰী 2026 পৰা ভেৰিফিকেশ্যন ষ্টাৰ্ট হ'ব বুলি তেখেতে উল্লেখ কৰিছে। আৰু আপোনালোকৰ যি ভেৰিফিকেশ্যন কৰা যিখন লিষ্ট সেই লিষ্টখন 26 জানুৱাৰী তাৰিখে প্ৰকাশ পাব অফিচিয়েল ৱেবছাইট যোগে। মই প্ৰকাশ পালে আপোনালোকক ভিডিঅ' আকাৰে জনাম। চ' আপোনালোকে এইটো এটা বিগ আপডেট তেখেতে জনাইছে যে ৰণোজ পেগু ডাঙৰীয়াই জনাইছে। চ' ভিডিঅ'টো সকলোৱে এতিয়া শ্বেয়াৰ কৰক, আৰু যি আমাৰ শিক্ষা ব্যৱস্থাটো ভাল কৰিবৰ বাবে তেখেতে বহুত চেষ্টা কৰিছে বুলি ইয়াত উল্লেখ কৰিছে, আৰু এইটো ট্ৰেন্সপাৰেণ্ট মেথডত ধুনীয়াকৈ নিযুক্তি দিব LP UP পদৰ 4,500 পদৰ আটাইখিনি। আৰু ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন টু কমাৰ্চ ফ্ৰম 28 জানুৱাৰীত কমাৰ্চ হ'ব। চ' এইখিনি আছিল মূলতঃ ভিডিঅ'টো। আপোনালোকে বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিয়ক আৰু সকলোকে জনাই দিয়ক যে আপোনালোকৰ যি ভেৰিফিকেশ্যন এই যি ভেৰিফিকেশ্যন লিষ্ট কেতিয়া পাব্লিছ হ'ব, আপোনালোকৰ 26 জানুৱাৰীৰ পৰা পাব্লিছ হ'ব, আৰু আপোনালোকৰ ভেৰিফিকেশ্যন ষ্টাৰ্ট হ'ব 28 জানুৱাৰীৰ পৰা। চ' দুয়োটা ভালেই খবৰ। চ' আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক আৰু 28 জানুৱাৰীলৈ অপেক্ষা কৰক। ভেৰিফিকেশ্যন আপোনালোকে ধুনীয়াকৈ এটা এনজয় কৰক। ফেব্ৰুৱাৰীৰ ভিতৰত যদি এই কোড অফ কণ্ডাক্ট নালাগে তেন্তে নিশ্চয় নিযুক্তি পত্ৰ বিতৰণ কৰিব। চ' বহুত ভাল খবৰ। ভিডিঅ'টো সকলোৰে সৈতে শ্বেয়াৰ কৰি দিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। বহুত বহুত ধন্যবাদ।